নিশেষ হৈ যাব নেকি ঐতিহ্য সপোনত তৰা আজৰিব বিচাৰিব খোজা কবিতা সন্দিকৈ আৰু কলেজৰ আৱেগ জড়িত দস্তাবেজ ক্ৰমাৎ উন্নয়নৰ শিখৰত উপনীত হোৱাৰ পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰ এইবাৰ ঐতিহ্য নষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে দীঘলীপুখুৰীৰ সন্দৰ্ভত দীঘলীপুখুৰী আচলতে কেৱল মাথো এটা পুখুৰী নহয় দীঘলীপুখুৰী আমাৰ অসমৰ এটা ঐতিহ্যমণ্ডিত স্থান যি স্থানক লৈ আমি কটনৰ ছাত্ৰ বুলিয়ে নহয় হেণ্ডিকৰ ছাত্ৰী বুলিয়ে নহয় সমগ্ৰ অসমবাসীয়ে গৌৰৱ কৰোঁ এই পুখুৰীৰ নিৰ্দিষ্ট এটা ইতিহাস আছে আমি যেতিয়াৰ পৰা দেখিছোঁ ইয়াতে গ্ৰিল আছিল আমি বাহিৰৰ পৰা ক্লাছ কৰি এইফালে গৈ থাকিলেও আমি দেখিবলৈ পাওঁ ভিতৰৰ সৌন্দৰ্য প্ৰাকৃতিক সৌন্দৰ্য আৰু দুদিনমান আগতে দীঘলীৰ যিসমূহ গছ আছিল ডাঙৰ ডাঙৰ ফ্লাইঅভাৰৰ নামত সেইসমূহ কাটিব এটা পদক্ষেপ হাতত লৈছিল কিন্তু আমি যথেষ্ট বিৰোধিতা কৰিলোঁ তাৰ ফলত হয়তো নাকাটিলে বা আমি গছসমূহ বাচি গ'ল কিন্তু এতিয়া দেখিবলৈ পাইছোঁ যে এই ওখ ওখ গ্ৰিলসমূহ আঁতৰাই ৱালৰ ব্যৱস্থা কৰিছে মই এইটো নকওঁ যে ৱাল দিয়াৰ কাৰণে বেয়া হৈছে কিন্তু এটা বস্তু লক্ষ্য চৰকাৰখনে গুৰুত্ব দিয়া উচিত যে ৱাল দিয়াটো ডাঙৰ কথা নহয় যে দীঘলীপুখুৰীত যেতিয়া যোৱা বছৰ নহয় তাৰ কেইটামান আগৰ বছৰত আমি দেখিছিলোঁ যে মাছসমূহ মৰি গৈছিল গতিকে এটা ব্যৱস্থা কৰক যি ব্যৱস্থাৰ জৰিয়তে দীঘলীৰ যি প্ৰাকৃতিক সৌন্দৰ্য সেই সৌন্দৰ্য অটুট থাকক দীঘলীপুখুৰীৰ পূৰ্ণ ৰূপত পকী বেৰা ঢাকিব বিচৰাৰ অভিযোগ উত্থাপিত কৰিছে নৱপ্ৰজন্মসকলে আমি বৰ্তমান সময়ত উপস্থিত আছোঁ দীঘলীপুখুৰীত যিহেতু বৰ্তমান দীঘলীপুখুৰীত যিসমূহ পূৰ্বত যি ধৰণে বেৰ আছিলে সেই বেৰাসমূহ আঁতৰাই বৰ্তমান সময়ত দীঘলীপুখুৰীৰ যি চৌহদত বৰ্তমান পকী ৱাল দিয়াৰ ব্যৱস্থা কৰা হৈছে কোনোবাখিনিত প্ৰশ্ন উত্থাপন হৈছে দীঘলীপুখুৰীৰ যি সৌন্দৰ্য সেই সৌন্দৰ্য ঢাকিব বিচাৰিছে নেকি ৱাল দি বা এই বেৰাসমূহৰ দ্বাৰা আচলতে দীঘলীপুখুৰীৰ যি ঐতিহ্য সেই ঐতিহ্য ম্লান হ'ব নেকি এনেকৈয়ে পূৰ্বৰ বেৰা ভাঙি পকী বেৰা ঢাকিব বিচৰা হৈছে দীঘলীপুখুৰীক শুনক কি কয় শিক্ষাৰ্থীসকলে দীঘলীপুখুৰীৰ যি প্ৰাকৃতিক সৌন্দৰ্য সেয়া ম্লান পৰাটো আচলতে আমি কোনো নিবিচাৰোঁ কাৰণ এতিয়া চাওক মই থাকোঁ কটনৰ গাৰ্লছ হোষ্টেলৰ সন্মুখতে আছে দীঘলীপুখুৰীটো এতিয়া আমি আমাৰ যিয়ে হওক আমাৰ কিবা যদি এটা টেনশ্যনো চলি আছে কিবা হওক এই প্ৰাকৃতিক সৌন্দৰ্যটো আপোনালোকৰ মনটো বহুত ভাল লগাব পাৰে হয়নে এতিয়া আমাৰ ঘৰৰ পৰা মানুহ আহে শিৱসাগৰৰ পৰা তেওঁলোকে যেতিয়া আমি দেখাবলৈ আহোঁ যে এয়া দীঘলীপুখুৰী সকলোৱে চাই পিনি ভাল পায় এতিয়া মই সেইটোৰ ওপৰত আচলতে ক'বলৈ নাযাওঁতে প্ৰাকৃতিক সৌন্দৰ্যই কি ধৰণে উপকাৰ কৰে এতিয়া আমি গোটেই ইয়াত থকা ছাত্ৰ ছাত্ৰীসকলে গম পাম উজান বজাৰে হওক আমবাৰীয়ে হওক বা ইয়াতে থকাই হওক সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এই দীঘলীপুখুৰীটো অতিকৈ আপোন আচলতে চাওক আমি সদায় এইটো কৈ আহিছোঁ যে বিউটিফুল থিংছ ডোণ্ট আস্ক ফৰ এটেনশ্যন আমি সৌন্দৰ্য কেতিয়াও লুকাব নোৱাৰোঁ আৰু আপুনি যদি গম পায় আমি আগতে যেতিয়া এইফালেদি আমি খোজকাঢ়িছিলোঁ আমি আমাৰ লগৰকেইটাক এনেকৈ দেখাব পাৰিছিলোঁ যে এইখন আমাৰ ঐতিহ্যমণ্ডিত আমাৰ দীঘলীপুখুৰী ইয়াৰ লগত নানান ইতিহাস জড়িত আছে আমাৰ অসমৰ তো সেইটো আজি যে চৰকাৰে লৈছে এটা কৰ্পৰেট মাফিয়াৰ হাতেদি আমাৰ সৌন্দৰ্যটো লুকাব বিচাৰিছোঁ ইয়াৰ পিছত মই কি আছে এজেণ্ডা আছে এইটো আমি ষ্টুডেণ্ট হিচাপে আমি গম নাপাওঁ কিন্তু আমি এইটো তীব্ৰ বিৰোধিতা কৰি আছোঁ এইটো পদক্ষেপৰ যাতে আমাৰ সৌন্দৰ্যটো লুকাব নালাগে আমি ষ্টুডেণ্ট হিচাপে হওক আমি এটা নৰ্মেল চিটিজেন হিচাপে হওক আমি যাতে এই সৌন্দৰ্যটো সদায় দেখা পাওঁ এইটো নহয় যে আমি পইচা দিয়ে চাম কেতিয়াবা যদি আমাৰ লগৰখিনিক আমি দেখাব লাগে আমি বাহিৰৰ পৰা যাতে দেখাব পাৰোঁ এইটো পদক্ষেপটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ দীঘলীপুখুৰী ঐতিহ্যমণ্ডিত এটা ইতিহাস আছে যিহেতু আমি ৰাস্তাদি যাওঁতে আমাৰ দীঘলীপুখুৰীৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য এইটো আমি মুকলিভাৱে দেখা পাব লাগে ৰাস্তাৰ পৰা যাওঁতে বা কটনৰ ষ্টুডেণ্ট হওক বা হেণ্ডিক গাৰ্লছ কলেজ আছে ওচৰত সকলো কোনোবা আহিলে আমাৰ লগৰ আমি দেখাব বিচাৰোঁ যে দীঘলীপুখুৰীখন ঐতিহ্য এই প্ৰাকৃতিক যিটো দৃশ্য সেইটো আমি মুকলিকৈ দেখা পাব লাগে মহানগৰৰ পৰা অলিম্পিকা বৰাৰ ৰিপৰ্ট নেশ্যন এনি